অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে। যিহেতু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হৈছে, এইবাৰ কিন্তু বহুতো মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে এটা কাম কৰিব লাগিব। লগে লগে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। এতিয়া আপোনালোকে কি কাম কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ কিন্তু প্ৰায় 10ৰ পৰা 20,000 মানুহৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ধন ডিবিটি লিংকৰ জৰিয়তে সোমাই দিয়া হৈছে, নিশ্চয় আপোনালোকে সকলোৱে জানে। যদি আপোনালোকে বেংকৰ একাউণ্ট বনাইছে আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক এক্টিভ নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা নোসোমাব। যেনেকুৱাকৈ চৰকাৰী BPL ঘৰ, অৰুণোদয় আঁচনি, বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন বা যিকোনো যদি আপোনালোকে চৰকাৰী আঁচনিৰ পইচা লাভ কৰি আছে আৰু আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক এক্টিভ নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আপোনাৰ পঞ্চায়তত মুকলি হৈ গৈছে। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে আৰু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক এক্টিভ নাই। সেইকাৰণে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। আপোনালোকে NPCI অফিচিয়েল ৱেবছাইটৰ পৰা ডিবিটি লিংকটো এক্টিভ কৰিব। মাত্ৰ কিন্তু এদিনৰ ভিতৰত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। বহুতৰে কিন্তু ডিবিটি লিংকটো এক্টিভ নাই, সেইকাৰণে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে ডিবিটি লিংকটো এক্টিভ কৰক আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰক। আপোনালোকে NPCIৰ পৰা ডিবিটি লিংকটো এক্টিভ কৰক। কেনেকুৱাকৈ আপোনালোকে ডিবিটি লিংকটো এক্টিভ কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই ডিবিটি লিংকটো আজিয়ে ঘৰত বহি আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এক্টিভ কৰি লৈ ল'ব।